এক অঘটন সংঘটিত হৈছে এবাৰ পানীখাইটিৰ ৰাস্তাবাৰীত অঘটন সংঘটিত হৈছে বিলত গা ধুবলৈ গৈছিল এজন যুৱক বন্ধুৰ সৈতে বিলত গা ধুবলৈ গৈ বলৰাম কলিতা নামৰ সেই যুৱকজন সন্ধানহীন হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে আৰু মহানগৰী পানীখাইটিত সংঘটিত হৈছে অঘটন মহানগৰী পানীখাইটিৰ ৰাস্তাবাৰীত অঘটন সংঘটিত হৈছে আৰু বিলত বন্ধুৰ সৈতে গা ধুবলৈ নামি সন্ধানহীন হৈছে এজন যুৱক ৰাস্তাবাৰীৰ বিলত বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল যুৱকজনে মহানগৰীৰ পানীখাইটিৰ ৰাস্তাবাৰীত এই অঘটন সংঘটিত হৈছে আৰু নিৰুদ্দেশ যুৱকজনৰ নাম ইতিমধ্যে বলৰাম কলিতা বুলি জানিব পৰা গৈছে নুনমাটি ছেক্টৰ 3ৰ কৈলাশ নগৰৰ লক্ষ্মী নগৰৰ বলৰাম কলিতা নিৰুদ্দেশ হৈছে আৰু উল্লেখ কৰিব লাগিব যে প্ৰায় 12 জনীয়া বন্ধুৰ দলটোৰ সৈতে দেওবাৰে ফুৰিবলৈ গৈছিল যুৱকজনে পানীখাইটিৰ ৰাস্তাবাৰীৰ বিলত আচলতে ফুৰিবলৈ গৈছিল গা ধুবলৈ গৈছিল তেনে সময়ছোৱাত এই অঘটন সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে 12 জনীয়া বন্ধুৰ দলটোৱে ফুৰিবলৈ গৈছিল আৰু ইয়াৰে ভিতৰত নুনমাটিৰ 10 জন আৰু লালমাটিৰ দুজন যুৱক আৰু লগতে ৰাস্তাবাৰীৰ বিলত গা ধুবলৈ গৈছিল আৰু ৰাস্তাবাৰীৰ বিলত গা ধুবলৈ নামি সন্ধানহীন হৈছে ইয়াৰে বলৰাম কলিতা নামৰ যুৱকজন আৰু বলৰাম কলিতা নুনমাটি ছেক্টৰ 3ৰ কৈলাশ নগৰৰ লক্ষ্মী নগৰৰ বুলি জানিব পৰা গৈছে আৰু 12 জনীয়া বন্ধুৰ সৈতে 12 জনীয়া বন্ধুৰ সেই দলটোৱে ফুৰিবলৈ গৈছিল দেওবাৰে ৰাজাবাৰী বিলত গা ধুবলৈ গৈছিল আৰু ৰাজাবাৰী বিলত গা ধুবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে বলৰাম কলিতা আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে পানীখাইটি আৰক্ষী আৰু এইদৰে মহানগৰীৰ পানীখাইটিৰ ৰাজাবাৰী বিলত অঘটন সংঘটিত হৈছে ৰাজাবাৰী বিলত পুনৰলে কৰিছো ৰাজাবাৰী বিলত বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছে এজন যুৱকজনৰ নাম বলৰাম কলিতা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু নিৰ্দিষ্ট যুৱকজন বলৰাম কলিতা আৰু লগতে নুনমাটি ছেক্টৰ 3ৰ কৈলাশ নগৰৰ লক্ষ্মী নগৰৰ বাসিন্দা বলৰাম কলিতাই দেওবাৰে 12 জনীয়া বন্ধুৰ দলটোৰ সৈতে ফুৰিবলৈ গৈছিল আৰু সেই 12 জনীয়া সেই যুৱকৰ দলটোৰ ভিতৰত নুনমাটিৰ 10 জন আৰু লালমাটিৰ 2 জন যুৱক আৰু ইয়াৰে ভিতৰত বলৰাম কলিতা সন্ধানহীন হৈছে আৰু বিলত গা ধুবলৈ নামিছিল আৰু বিলত গা ধুবলৈ নমাৰ প্ৰায় সন্ধানহীন হৈ আছিল বলৰাম কলিতা আৰু সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে পানীখাইটি আৰক্ষী উপস্থিত হৈছে আৰু লগতে মহানগৰীৰ পানীখাইটিৰ ৰাস্তাবাৰীত এই ঘটনা সংঘটিত হৈছে মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো নাই আমি ঘুরবা আইছিলো তার ঘৰত আইছিলো আমি তার ঘর যোনটো লৰা মানে আমাৰ কলিতা কোন ঘৰ নুনমাটি তো আমি আহিছো ধুনীয়াকে যে আমি ফূৰ্তি চুৰ্তি কৰি মাছ চাছ ধৰি ধুনীয়াকে চব কৰিলো চবে আহিছে ধুনীয়াকে চব আহি গ'ল তাৰ চাবিডালটো মানে তাতে ৰাখা আছিলে সেই সাঁতুৰিব নাযায় মই তই যাব নালাগে মই যাওঁ মই ধুনীয়াকে সাঁতুৰি গ'লো বেলেগ এটা মানুহে কৈছে দাদা আপুনি আহিব নালাগে মই দি আছো ধুনীয়া কথা মই দিলে তাক মই মানা কৰিছোঁ ই কৈছে না চল মইতো যাওঁ এতে ধৰা নাই বুলি কৈছে নামি কেনে মানে আমাৰ যিটো কালভাৰৰ যিটো ৰাস্তাটো মানে এক ভৰি দিলে আৰু দিয়াৰ পিছতে মানে ফটককৈ সোমাই গ'ল আৰু কেইজন আহিছিলা আমি আহিছিলোঁ মোটামুটি 10-12 জন মান ক'ৰ পৰা আহিছিলা আমি লালগঞ্জ পৰা না আমি সব লালগঞ্জ মানে সব ইয়াৰ পৰা আহিছে আমি 4 জন আহিছিলোঁ লালগঞ্জৰ কেইজন আৰু নুনমাটিৰ কেইজন নুনমাটি সব গোটেইকেইটা 12 জন নুনমাটি নিজৰ তাৰ ভাইটি আছিলে নিজৰ ভাইটি আচ্ছা মানে প্ৰজনৰ নাম কি বলৰাম কলিতা কিমান বয়স 25 মান হ'ব বা 27 মান হ'ব নাই আমি ঘুৰবা আহিছিলোঁ খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990171